মোৰ আছে চাৰ্টিফিকেট মই এইটো ডিচি অফিচৰ পৰা লিংকেজত ওলাইছোঁ এইটো যদি এওঁলোকে ভুৱা বুলি কৈ আছে বা কিবা কৈছে তেওঁলোকে গৈ তাতে চালে হ'ল অফিচত তাতে গৈ পেলাই তদন্ত কৰিলে হ'ল কি কৰা যায় আৰু তেওঁলোকে চাগে ভয়ো খাইছে যে হামিদাই চাগে জিকি যাব সেইটো কাৰণে অপপ্ৰচাৰবোৰ চলাইছে এওঁলোকৰ মোৰ কাৰণে একো নহয় এওঁলোকৰে ক্ষতি হ'ব আপুনি কিমানলৈকে পঢ়া মই ক্লাছ 10 ক্লাছ 10 লৈকে আপুনি ক'ত পঢ়িছিলে তেজপুৰত আপুনি কোনটো জাতিৰ হয় মৰিয়া মইতো লিংকেজত ধৰক ডিচি অফিচৰ পৰা ওলাইছোঁ এতিয়া তেওঁলোকক যদি তেনেকৈ লাগে যে মই ভুৱা ওলাইছোঁ তেতিয়াহ'লে তাতে তদন্ত কৰিলে হ'ল অফিচত এনেই আপোনাৰ শিক্ষাগত অৰ্হতা কিমান মই মেট্ৰিক ফেল এনেই নিৰ্বাচনী যি গাইডলাইন অনুসৰি মেট্ৰিক পাছ হ'ব লাগে হয় তে যাৰ কাষ্টৰ চাৰ্টিফিকেট থাকে তেওঁলোকে পাৰে সেইটো কাৰণে মানে এইবিলাক এই কাষ্টৰ চাৰ্টিফিকেটটো জমা দিয়া হৈছে এনেই মুছলমানৰ কোনো জাতি নাই বুলি কোৱা হয় আছেতো আপুনি কোনটো জাতিৰ হয় মৰিয়া জাতি হয় আপুনি কি প্ৰমাণপত্ৰ দাখিল কৰিছে OBC হয় মোৰ আছে চাৰ্টিফিকেট মই এইটো ডিচি অফিচৰ পৰা লিংকেজত ওলাইছোঁ এইটো যদি এওঁলোকে ভুৱা বুলি কৈ আছে বা কিবা কৈছে তেওঁলোকে গৈ তাতে চালে হ'ল অফিচত তাতে গৈ পেলাই তদন্ত কৰিলে হ'ল কি কৰা যায় আৰু তেওঁলোকে চাগে ভয়ো খাইছে যে হামিদাই চাগে জিকি যাব সেইটো কাৰণে অপপ্ৰচাৰবোৰ চলাইছে এওঁলোকৰ মোৰ কাৰণে একো নহয় এওঁলোকৰে ক্ষতি হ'ব আপুনি কিমানলৈকে পঢ়া মই ক্লাছ 10 লৈকে আপুনি ক'ত পঢ়িছিলে তেজপুৰত আপুনি কোনটো জাতিৰ হয় মৰিয়া মইতো লিংকেজত ধৰক ডিচি অফিচৰ পৰা ওলাইছোঁ এতিয়া তেওঁলোকক যদি তেনেকৈ লাগে যে মই ভুৱা ওলাইছোঁ তেতিয়াহ'লে তাতে তদন্ত কৰিলে হ'ল অফিচত এনেই আপোনাৰ শিক্ষাগত অৰ্হতা কিমান মই মেট্ৰিক ফেল এনেই নিৰ্বাচনী যি গাইডলাইন অনুসৰি মেট্ৰিক পাছ হ'ব লাগে হয় তে যাৰ কাষ্টৰ চাৰ্টিফিকেট থাকে তেওঁলোকে পাৰে সেইটো কাৰণে মানে এইবিলাক এই কাষ্টৰ চাৰ্টিফিকেটটো জমা দিয়া হৈছে এনেই মুছলমানৰ কোনো জাতি নাই বুলি কোৱা হয় আছেতো আপুনি কোনটো জাতিৰ হয় মৰিয়া জাতি হয় আপুনি কি প্ৰমাণপত্ৰ দাখিল কৰিছে OBC হয় মোৰ আছে চাৰ্টিফিকেট মই এইটো ডিচি অফিচৰ পৰা লিংকেজত ওলাইছোঁ এইটো যদি এওঁলোকে ভুৱা বুলি কৈ আছে বা কিবা কৈছে তেওঁলোকে গৈ তাতে চালে হ'ল অফিচত তাতে গৈ পেলাই তদন্ত কৰিলে হ'ল কি কৰা যায় আৰু তেওঁলোকে চাগে ভয়ো খাইছে যে হামিদাই চাগে জিকি যাব সেইটো কাৰণে অপপ্ৰচাৰবোৰ চলাইছে এওঁলোকৰ মোৰ কাৰণে একো নহয় এওঁলোকৰে ক্ষতি হ'ব আপুনি কিমানলৈকে পঢ়া মই ক্লাছ 10 লৈকে আপুনি ক'ত পঢ়িছিলে তেজপুৰত আপুনি কোনটো জাতিৰ হয় মৰিয়া মইতো লিংকেজত ধৰক ডিচি অফিচৰ পৰা ওলাইছোঁ এতিয়া তেওঁলোকক যদি তেনেকৈ লাগে যে মই ভুৱা ওলাইছোঁ তেতিয়াহ'লে তাতে তদন্ত কৰিলে হ'ল অফিচত এনেই আপোনাৰ শিক্ষাগত অৰ্হতা কিমান মই মেট্ৰিক ফেল এনেই নিৰ্বাচনী যি গাইডলাইন অনুসৰি মেট্ৰিক পাছ হ'ব লাগে হয় তে যাৰ কাষ্টৰ চাৰ্টিফিকেট থাকে তেওঁলোকে পাৰে সেইটো কাৰণে মানে এইবিলাক এই কাষ্টৰ চাৰ্টিফিকেটটো জমা দিয়া হৈছে এনেই মুছলমানৰ কোনো জাতি নাই বুলি কোৱা হয় আছেতো আপুনি কোনটো জাতিৰ হয় মৰিয়া জাতি হয় আপুনি কি প্ৰমাণপত্ৰ দাখিল কৰিছে OBC হয় মোৰ আছে চাৰ্টিফিকেট মই এইটো ডিচি অফিচৰ পৰা লিংকেজত ওলাইছোঁ এইটো যদি এওঁলোকে ভুৱা বুলি কৈ আছে বা কিবা কৈছে তেওঁলোকে গৈ তাতে চালে হ'ল অফিচত তাতে গৈ পেলাই তদন্ত কৰিলে হ'ল কি কৰা যায় আৰু তেওঁলোকে চাগে ভয়ো খাইছে যে হামিদাই চাগে জিকি যাব সেইটো কাৰণে অপপ্ৰচাৰবোৰ চলাইছে এওঁলোকৰ মোৰ কাৰণে একো নহয় এওঁলোকৰে ক্ষতি হ'ব আপুনি কিমানলৈকে পঢ়া মই ক্লাছ 10 লৈকে আপুনি ক'ত পঢ়িছিলে তেজপুৰত আপুনি কোনটো জাতিৰ হয় মৰিয়া মইতো লিংকেজত ধৰক ডিচি অফিচৰ পৰা ওলাইছোঁ এতিয়া তেওঁলোকক যদি তেনেকৈ লাগে যে মই ভুৱা ওলাইছোঁ তেতিয়াহ'লে তাতে তদন্ত কৰিলে হ'ল অফিচত এনেই আপোনাৰ শিক্ষাগত অৰ্হতা কিমান মই মেট্ৰিক ফেল এনেই নিৰ্বাচনী যি গাইডলাইন অনুসৰি মেট্ৰিক পাছ হ'ব লাগে হয় তে যাৰ কাষ্টৰ চাৰ্টিফিকেট থাকে তেওঁলোকে পাৰে সেইটো কাৰণে মানে এইবিলাক এই কাষ্টৰ চাৰ্টিফিকেটটো জমা দিয়া হৈছে এনেই মুছলমানৰ কোনো জাতি নাই বুলি কোৱা হয় আছেতো আপুনি কোনটো জাতিৰ হয় মৰিয়া মৰিয়া জাতি হয়
আপুনি কি প্ৰমাণ পত্ৰ দাখিল কৰিছে? OBC? হয়।